নমস্কাৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে আলোচনা একাডেমীৰ অন্য এটা ভিডিঅ' ক্লাছলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আৰু এই ক্লাছটোত তোমালোকক আমি পঢ়াম অৰ্থনৈতিক উন্নয়ন ইকনমিক ডেভেলপমেণ্টৰ তোমালোকৰ MCQ কেইটা। তোমালোকৰ HSLC 2025ত তোমালোকৰ কোনো ধৰণৰ লং কুৱেশ্যন ইকনমিক ডেভেলপমেণ্ট তাৰমানে অৰ্থনৈতিক উন্নয়নৰ পৰা নাহে। তোমালোকৰ যিমানকেইটা প্ৰশ্ন আহিব গোটেইকেইটা আহিব তোমালোকৰ MCQ। আৰু তোমালোকৰ চেবাৰ পৰা যিখন নতুন ব্লু প্ৰিণ্ট দিছিলে সেই ব্লু প্ৰিণ্টৰ মতে তোমালোকৰ অৰ্থনৈতিক উন্নয়ন ইকনমিক ডেভেলপমেণ্টৰ তোমালোকৰ 5 মাৰ্কছ আহিব। আৰু 5 মাৰ্কছ মানে তোমালোকৰ মাত্ৰ 5টা প্ৰশ্ন আহিব আৰু গোটেই 5টা তোমালোকৰ এই লেচনটোৰ হ'ব MCQ। বাকী তোমালোকৰ কোনো ধৰণৰ লং কুৱেশ্যন কোনো ধৰণৰ শ্বৰ্ট কুৱেশ্যনছ তোমালোকৰ HSLC ফাইনেলত নাহে। চ' সেইটো কাৰণে তোমালোকে পৰাপক্ষত যিমানকেইটা MCQ আছে গোটেইকেইটা MCQ তোমালোকে ক্লিয়াৰ কৰিব লাগিব। লগতে আমি তোমালোকক এটা ধাৰণাও দিম যে কেনেকুৱা ধৰণৰ MCQ তোমালোকৰ আগৰ এক্সামবিলাকত আহি গৈছে আৰু কেনেকুৱা ধৰণৰ MCQ তোমালোকৰ আপকামিং যিবিলাক এক্সামবিলাকত আহিব। অ'কে, চ' সেইটো কাৰণে ক্লাছটো সম্পূৰ্ণ শেষলৈকে অলপ মনোযোগ সহকাৰে চাই থাকিবা আৰু পৰাপক্ষত এইখিনি কথা লিখি ল'বা। যদি PDF টো ডাউনলোড কৰিব বিচাৰিছা ডেছক্ৰিপশ্যন চাবা, তাতে লিংকছ প্ৰদান কৰা থাকে, তাতে তোমালোকে গৈ পিনে এইটো ডাউনলোড কৰি পিনে প্ৰিণ্ট কৰি লওঁ বুলি ক'লেও পাৰিবা। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে যে কি ভাৰতবৰ্ষত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই সামৰি লোৱা কালচোৱা হ'ল। মানে আমাৰ ভাৰতবৰ্ষ যেতিয়া স্বাধীনতা পালে, স্বাধীনতা পৰৱৰ্তী পৰ্যায়ত আমাৰ দেশত যেতিয়া এখন গভৰ্ণমেণ্টৰ স্থাপন হ'ল, তাৰপিছত তোমালোকে নিশ্চয় জানা যে কি আমাৰ ভাৰতবৰ্ষত 5 বছৰৰ মূৰে মূৰে এখন প্লেন বনোৱা হয়। মানে দেশৰ 5 বছৰৰ মূৰত এটা হিচাপ নিকাচ কৰা হয় যে দেশৰ কিমান শতাংশ পইচা ডিফেন্সত, কিমান শতাংশ পইচা তোমাৰ সামৰিক বিভাগত, কিমান শতাংশ পইচা শিক্ষাত, কিমান শতাংশ পইচা ৰাস্তা বনাবৰ কাৰণে, কিমান শতাংশ পইচা তোমাৰ স্কুল কলেজ বনাবৰ কাৰণে। তো সকলোখিনি কাৰণে মানে 5 বছৰ মূৰে মূৰে হিচাপ কৰা হয়। সেইটোকে কোৱা হয় মানে আমি চমুকৈ যদি ক'বলৈ যাওঁ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা। যেতিয়া এখন চৰকাৰ আহে চৰকাৰখনে মানে এই 5 year প্লেনটো বনায়। আজিৰ পৰা কেইদিনমান আগতে আমাৰ ইণ্ডিয়াৰ যি ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰামন তেখেতেও এই পঞ্চবাৰ্ষিক পৰিকল্পনা যিখন বাজেটখন তেখেতেও লঞ্চ কৰিছিলে। এটা প্ৰশ্নটো হৈছে যে কি আমাৰ ভাৰতবৰ্ষই স্বাধীনতা পোৱা পৰৱৰ্তী পৰ্যায়ত প্ৰথম যিখন পঞ্চবাৰ্ষিক পৰিকল্পনা আনিছিলে সেই প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাটোৰ সময়সীমা কিমান আছিল, মানে কিমান চনৰ কিমান তাৰিখৰ পৰা কিমান চনৰ কিমান তাৰিখলৈকে আছিলে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাখন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1 এপ্ৰিল 1951 পৰা 1956 31 মাৰ্চলৈকে, মানে 1 এপ্ৰিল 1951 চনৰ পৰা 1956 চনৰ 31 মাৰ্চলৈকে। এই যিটো মাজৰ এই যিটো 5 year, এই 5 yearটোৱে আছিলে আমাৰ ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাই সামৰি লোৱা প্ৰথমটো বছৰ, মানে প্ৰথমটো ট্ৰাম, মানে প্ৰথমটো পিৰিয়ড, মানে একচুৱেলি বুজি পালা? একেবাৰে উজু হয়। আৰু এইটো প্ৰশ্ন তোমালোকৰ HSLC 2024ত আহি গৈছিলে। আৰু তোমালোকৰ পৰীক্ষাত এই বছৰ এনেকুৱা ধৰণে আহিব পাৰে যে কি প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কিমান চনৰ পৰা কিমান চনলৈ হৈছিলে, তেনেকুৱা ধৰণে তোমালোকৰ এটা দুটা শব্দ চেঞ্জ কৰি পিনে প্ৰশ্নটো দিব পাৰে। তেতিয়া তোমালোকে কি লিখিবা, প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা 1951 পৰা 1956লৈকে হৈছিলে। আৰু তোমালোকে যদি বিচৰা তোমালোকে ইয়েৰটো লগতে ডেটটো মনত ৰখাব পৰা 1 এপ্ৰিল, মানে 1 এপ্ৰিল 1951, 31 মাৰ্চ 1956। অ'কে, ভাইটি ভণ্টিসকল তোমালোকে নিশ্চয় জানা তোমালোকৰ HSLC এক্সামত তোমালোকৰ 45 মাৰ্কছ তোমালোকৰ অনলি MCQ আহিব। আৰু স্পেচিয়েলি তোমালোকৰ অৰ্থনৈতিক উন্নয়ন এই পাৰ্টিকুলাৰ লেচনটোত তোমালোকৰ অনলি 5 মাৰ্কছ MCQ আহিব। আৰু আলোচনা একাডেমীত বৰ্তমান তোমালোকৰ গোটেইকেইটা লেচনৰ MCQ ক্লাছসমূহ লাইভ হৈ আছে। গতিকে তোমালোকৰ যিসকল ষ্টুডেণ্টে আমাৰ এই ক্লাছটো জইন কৰিব বিচৰা, MCQ ক্লাছটো জইন কৰিব বিচৰা, আমি তোমালোকক গোটেইকেইটা পাঠৰ কমন MCQ বিলাকৰ লগতে তোমালোকে MCQ বিলাক কেনেকৈ কৰিব লাগিব, উপৰিঞ্চি তোমালোকক আমি তোমালোকৰ যদি কিবা সমস্যা আহে ডাইৰেক্টলি তোমালোকে হোৱাটছএপৰ জৰিয়তে তাৰ আনচাৰ পাব পাৰিবা। আমাৰ একাডেমীত বৰ্তমান তোমালোকৰ 9 আৰু 10 দুইটা ক্লাছৰে ছ'চিয়েল ছায়েন্সৰ ক্লাছ হৈ আছে। গতিকে কোনোবা ষ্টুডেণ্টে যদি ঘৰতে বহি মোবাইল ফোনত যদি অনলাইন টিউশ্যনছ বিচাৰি আছা, তোমালোকে ইয়াত থকা হোৱাটছএপ নাম্বাৰটোত তোমালোকে আমালৈ মেছেজ কৰি পিনে তোমালোকে এই সম্পৰ্কে অধিক জানিব পাৰিবা। আমি তোমালোকক গোটেই বস্তুখিনি লাইক এতিয়া নীতি আয়োগৰ কেনেকুৱা ধৰণৰ তোমালোকৰ প্ৰশ্ন আহিব, তোমালোকৰ নীতি আয়োগৰ লগতে তাত যদি তোমালোকৰ লং কুৱেশ্যনো উদয় হয় স্কুলৰ এক্সামৰ কাৰণে, তেনেহ'লে কেনেকুৱা ধৰণৰ লং কুৱেশ্যন উদয় হ'ব, তো সকলোখিনি বস্তু আমি তোমালোকক তাতে শিকাম। গতিকে যিসকল ষ্টুডেণ্ট আগ্ৰহী হোৱা, ইয়াত এটা হোৱাটছএপ নাম্বাৰ তোমালোকৰ স্ক্ৰীনত ওলাই আছে, হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰা নতুবা ফোন কৰা, আমাৰ টিমে তোমালোকক বাকীখিনি বস্তু হোৱাটছএপতে গাইডেঞ্চ দি দিব। 2015 চনত গঠিত যিখন নীতি আয়োগ, অ'কে, সেই নীতি আয়োগৰ অধ্যক্ষ কোন? আমাৰ ভাৰতবৰ্ষৰ যিখন নীতি আয়োগৰ বিষয়ে তোমালোকে কিতাপত অলৰেডি পঢ়ি আহিছা। এই নীতি আয়োগৰ অধ্যক্ষ কোন? অধ্যক্ষ হৈছে আমাৰ ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ, আমাৰ ইণ্ডিয়াৰ প্ৰধানমন্ত্ৰী। আৰু বৰ্তমান কিমান চলি আছে, মই তোমালোকৰ ক্লাছটো বনাই আছোঁ 2024 চনৰ তোমাৰ নৱেম্বৰ মাহত। অ'কে, NOV, চমুকে নৱেম্বৰটো NOV বুলি লিখে। এতিয়া নৱেম্বৰ মাহত বনাইছোঁ। আৰু এতিয়া আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হৈছে, প্ৰাইম মিনিষ্টাৰ হৈছে মানে
আমাৰ প্ৰাইম মিনিষ্টাৰ PM হৈছে নৰেন্দ্ৰ মোদী। গতিকে এতিয়া যদি আমাক কোনোবাই কয় যে কি বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ যি নীতি আয়োগৰ অধ্যক্ষ কোন, তেতিয়া আমি ক'ম নৰেন্দ্ৰ মোদী। মানে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হৈছে এই নীতি আয়োগৰ মুখ্য অধ্যক্ষ মানে, বুজিলা? এইটো প্ৰশ্ন আহি থাকে মানে দেই, এইটো মনত ৰখাবা। নীতি আয়োগৰ মুখ্য অধ্যক্ষগৰাকীৰ নাম কি, তেখেত কোন হয় মানে, তেখেত হয় ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী, মানে ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ হয়। প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াই হয় নীতি আয়োগৰ মূল অধ্যক্ষ। দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ কৰা কাৰ্যক কোৱা হয় কি বুলি কোৱা হয়? তো দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত ৰাষ্ট্ৰৰ যিটো নিয়ন্ত্ৰণ থাকে, এতিয়া দেশৰ আৰ্থিক ব্যৱস্থা বুলি কোৱাৰ লগে লগে কি বুজিবা? যদি আমাৰ ভাৰতবৰ্ষত ধৰা হ'ল ভাবিলা বহুত ডাঙৰ চাহ উদ্যোগ এটা আছে, বহুত ডাঙৰ চাহ কোম্পানী এটা আছে, বহুত ডাঙৰ তোমাৰ চাহৰ ফেক্টৰী এটা আছে। এতিয়া সেই ফেক্টৰীটো যদি তোমাৰ চৰকাৰে যদি অ'ন কৰে, সেই ফেক্টৰীটো যদি চৰকাৰৰ হয়, যদি গভৰ্ণমেণ্টৰ হয়, এতিয়া ইয়াত প্ৰশ্নটো সুধিছে যে কি দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত, এতিয়া সেই চাহৰ ফেক্টৰীটো এটা আৰ্থিক ব্যৱস্থাৰ লগত জড়িত বিষয়বস্তু হয় নে নহয়? তো তাৰ ওপৰত থকা এই যিবিলাক তোমাৰ পাৱাৰ যিটো শিথিলীকৰণ মানে কি, যিটো নেকি তোমাৰ অলপমান মানে পাব্লিকৰ কাৰণে যে দি দিয়া হয়, গম পাইছানে বাৰু? তো শিথিলীকৰণ কৰাৰ কাৰ্যক কি বুলি কোৱা হয়? ইয়াক কোৱা হয় উদাৰীকৰণ। ইয়াক কোৱা হয় উদাৰীকৰণ। এইটো মনত ৰখাবা। তাৰমানে কিছুমান ব্যৱস্থা একচুৱেলি কিছুমান বস্তু দেশৰ চৰকাৰৰ ওচৰত থাকে, কিছুমান এয়াৰপৰ্ট, কিছুমান ট্ৰেইনৰ, এতিয়া ট্ৰেইন স্পেচিয়েলি আমাৰ ইণ্ডিয়াৰ গভৰ্ণমেণ্টৰ হয়, গম পাইছেনে বাৰু? এতিয়া ট্ৰেইনত চাকৰিৰ কাৰণে নতুবা ৰেলৱে বিভাগত চাকৰিৰ কাৰণে নতুবা বাকী যিবিলাক কনচেপ্ট আছে ৰেলৱেৰ লগত জড়িত, সেইবিলাক একচুৱেলি বাকী সাধাৰণ জনসাধাৰণৰ কাৰণে মুকলি কৰি দিয়া কাৰ্যক মানে কি বুলি কোৱা হয়? উদাৰীকৰণ বুলি কোৱা হয়। ৰাষ্ট্ৰৰ যিটো ক্ষমতা, ৰাষ্ট্ৰৰ যি পাৱাৰটো মানে কমাই লোৱা হয়। আৰু তাৰপিছত কি কৰা হয়? তাৰপিছত দেশৰ জনসাধাৰণৰ কাৰণে গোটেইবিলাক বস্তু পাব্লিক কৰি দিয়া হয় মানে। তো সেইটো কি বুলি কোৱা হয়? চমুকৈ উদাৰীকৰণ বুলি কোৱা হয়। ব্যক্তিগতকৰণ কি? তোমালোকৰ কিতাপত এইটো প্ৰশ্ন মানে এটা চমু প্ৰশ্ন হিচাপে আছে যে কি ব্যক্তিগতকৰণ কি? এতিয়া ব্যক্তিগতকৰণ বুলি যে কয়, প্ৰাইভেটাইজেশ্যন বুলি কয়, এতিয়া প্ৰাইভেটাইজেশ্যন মানে কি? তো প্ৰাইভেটাইজেশ্যন মানে হৈছে চৰকাৰী খণ্ডৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতি। এতিয়া ব্যক্তিগতকৰণ মানে কি? যিবিলাক পাৱাৰ নতুবা যিবিলাক তোমাৰ অনুষ্ঠান প্ৰতিষ্ঠান যিবিলাক চৰকাৰৰ হয়, আৰু চৰকাৰে যেতিয়া সেইবিলাক বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিব, তেতিয়া তাকেই আমি প্ৰাইভেটাইজেশ্যন বুলি ক'ম, তাকেই আমি ব্যক্তিগতকৰণ বুলি ক'ম। উদাহৰণস্বৰূপে এতিয়া তোমালোকে নিশ্চয় বাতৰি কাকতত পাইছা যে আমুকটো এয়াৰপৰ্ট চৰকাৰে আদানীক বিক্ৰী কৰি দিলে, আমুকটো অনুষ্ঠান আমুকটো প্ৰতিষ্ঠান চৰকাৰে আমুকক দি দিলে, আমুকক বিক্ৰী কৰি দিলে, গম পাইছানে বাৰু? ঠিক এই প্ৰক্ৰিয়াটোকে কোৱা হয় তোমাৰ ব্যক্তিগতকৰণ মানে চৰকাৰৰ ওচৰত যিটো বস্তু থাকে, সেইটো বস্তু যদি চৰকাৰে বেচৰকাৰী খণ্ডলৈ যদি চৰকাৰে মুকলি কৰি দিয়ে, মানে দেশৰ সাধাৰণ জনসাধাৰণলৈ যদি মুকলি কৰি দিয়ে, তো তাকে কি বুলি কোৱা হয়? তাকে প্ৰাইভেটাইজেশ্যন নতুবা ব্যক্তিগতকৰণ বুলি অসমীয়াত কোৱা হয়। মানে এইবিলাক কথা তোমালোকে বুজি পোৱা, ময়ো বুজি পাওঁ, কিন্তু মানে ডাইৰেক্টলি এটা সংজ্ঞা দিবৰ কাৰণে অলপ টান হৈ যায় মানে। গতিকে সংজ্ঞাটো মনত ৰখাবা, ব্যক্তিগতকৰণ মানে কি? দেশৰ মুঠ জাতীয় আয় মুঠ জনসংখ্যাৰে হৰণ কৰিলে আমি কি পাওঁ? এইটো প্ৰশ্ন বহুত বেছি ইম্পৰ্টেণ্ট হয়। দেশৰ মুঠ জাতীয় আয় মানে দেশৰ মুঠ যিমান ইনকম হয় দেশখনত, তাক যদি আমি দেশখনত যিমান মানুহ আছে তাক যদি আমি হৰণ কৰি দিওঁ, সেই মানুহৰ পৰিমাণে যদি জনসংখ্যাৰ পৰিমাণে যদি আমি হৰণ কৰি দিওঁ, তেনেহ'লে আমি কি পাম? শুদ্ধ উত্তৰটো হৈছে জনমূৰি আয়। ইয়াক ইংৰাজীত কোৱা হয় ইনকম পাৰ কেপিটা, মানে পাৰ কেপিটা ইনকম বুলি কোৱা হয় যে, তো সেইটো আমি উলিয়াব পাৰোঁ। এতিয়া জনমূৰি আয় মানে কি? তোমালোকক মই যেতিয়া ক্লাছটো মানে লৈছিলোঁ, তোমালোকক যেতিয়া মই অৰ্থনৈতিক উন্নয়নৰ ক্লাছকেইটা কৰাইছিলোঁ, তাত তোমালোকক মই জনমূৰি আয় সম্পৰ্কে এভৰিথিং বুজাই আহিছোঁ যে জনমূৰি আয় কি হয়। এটা জনমূৰি আয় কেনেকৈ উলিওৱা হয়? জনমূৰি আয় একচুৱেলি দেশৰ জাতীয় আয়টোক, মানে দেশৰ যিটো টোটেল নেশ্যনেল ইনকম হয়, অ'কে, তাক যদি আমি দেশৰ পপুলেশ্যনেৰে যদি তাক আমি ডিভাইডেড কৰি দিওঁ, তাক যদি আমি হৰণ কৰি দিওঁ, তেনেহ'লে পাৰ কেপিটা ইনকম নতুবা জনমূৰি আয় ওলায়। গম পালা? চিম্পল কনচেপ্ট হয়। ভাৰতবৰ্ষত এটা বিত্তীয় বৰ্ষই সামৰি লোৱা সময়কালছোৱা হ'ল, শুদ্ধ উত্তৰটো কি লিখিবা তোমালোকে? শুদ্ধ উত্তৰটো লিখিবা 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ। এতিয়া ভাইটি ভণ্টিসকল, প্ৰশ্নটো আকৌ এবাৰ মন কৰাচোন। ভাৰতবৰ্ষত এটা বিত্তীয় বৰ্ষই সামৰি লোৱা সময়ছোৱা হ'ল, এতিয়া ইয়াত এটা বিত্তীয় বৰ্ষ বুলি কোৱাৰ লগে লগে আমি 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে বুজো কিন্তু দেই। এইটো মানে আমাৰ ইণ্ডিয়াত মানে এনেকেই হয়, আৰু সেইটো কাৰণে মাৰ্চ এণ্ডিঙত যে বহুত বেছি হিচাপ নিকাচ মিলাবলগীয়া হয়, আমিও মিলাবলগীয়া হয় মাৰ্চ এণ্ডিঙত, গম পাইছেনে বাৰু? গতিকে এইটো মানে আমি ৰিপৰ্ট পঠিয়াবলগীয়া হয় যে, ঠিক তেনেকুৱা ধৰণে মানে তোমালোকে এইটো সদায় মনত ৰাখিবা যে আমাৰ ভাৰতবৰ্ষৰ এটা বিত্তীয় বৰ্ষৰ সামৰি লোৱা সময়সীমা হৈছে 1 এপ্ৰিলৰ পৰা, মানে 1 এপ্ৰিল টু 31 মাৰ্চ, মানে 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে। আণ্ডাৰষ্টেণ্ড? অ'কে, নেক্সটটো মন কৰা।
সেউজ বিপ্লৱৰ সূচনা হয় ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এই যিটো গ্ৰীণ ৰেভলিউশ্যন সেই গ্ৰীণ ৰেভলিউশ্যনটো কেতিয়াৰ পৰা ষ্টাৰ্ট হয় মানে কেতিয়া সূচনা হয় শুদ্ধ উত্তৰটো হৈছে 60 দশকৰ মাজত অ'কে ইন দ্য মিড 60s অ'কে 60 দশকৰ মাজভাগত সেউজ বিপ্লৱৰ সূচনা হয় মানে গ্ৰীণ ৰেভলিউশ্যনৰ সূচনা হয় তলৰ বিকল্পবোৰৰ পৰা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ প্ৰধান লক্ষ্যসমূহ চিনাক্ত কৰা এতিয়া প্ৰশ্নটো অলপ ক্ৰিটিকেল লগাই দিছে মন কৰা যে তলৰ বিকল্পবোৰৰ পৰা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কালছোৱাত ভাৰতীয় অৰ্থনীতিৰ প্ৰধান লক্ষ্যসমূহ এতিয়া অপশ্যনকেইটা মন কৰা আৰ্থসামাজিক আৰু আঞ্চলিক বৈষম্য দূৰ কৰা আত্মনিৰ্ভৰশীলতা অৰ্জন অৰ্থনৈতিক উন্নয়নৰ হাৰ খৰতকীয়া কৰা তাৰপৰা দৰিদ্ৰতা নিৰ্মূল কৰা এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো মানে শুদ্ধ উত্তৰটো আমাক যে তলত অপশ্যন দিছে এ বি চি ডি যে 1 2 3 এনেকৈ শুদ্ধ এনেকৈ যে দিছে যে 3 4 5 এনেকৈ শুদ্ধ বুলি যে দিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তোমাৰ চিটোত মানে গোটেইকেইটাই শুদ্ধ হয় বুলি কৈছে দা এইটো টি নহয় এইটো চিটোত এইটো প্ৰথমটো 1 হয় অ'কে চিটোত এই প্ৰথমটো 1 হয় এইটো 1 হয় অ'কে তো ইয়াত মানে কি হয় আমাক তলত যিমানকেইটা অপশ্যন দিছে ইয়াৰ গোটেইকেইটা অপশ্যনে শুদ্ধ হয় মানে কি এইটো ৰ'বা মই কালাৰটো চেঞ্জ কৰি দিছোঁ মানে এইটো গোটেইকেইটাই শুদ্ধ হয় গতিকে আমি ইয়াত যিকেইটা আমাক অপশ্যন দিছিলে ইয়াতে অবজেক্টিভ দিছিলে এই অপশ্যনকেইটাৰ ভিতৰত মানে এই অপশ্যনটো য'ত আছে মানে গোটেইকেইটাই শুদ্ধ হয় 1 2 3 4 গোটেইকেইটাই শুদ্ধ হয় আৰু গোটেইকেইটা শুদ্ধ হোৱা অপশ্যনটো ক'ত আছে চি নম্বৰত আছে গতিকে আমি ইয়াত চি নম্বৰ অপশ্যনটো ইয়াতে শুদ্ধ উত্তৰ বুলি আমি ভৰাম বুজিলা অ'কে নীতি আয়োগ গঠন হৈছিল কিমান চনত ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় নীতি আয়োগ যে চিঞৰি আছোঁ নীতি আয়োগ বহুত বেছি ইম্পৰ্টেণ্ট হয় কিন্তু NITI নীতি আয়োগ এই নীতি আয়োগ কিমান চনত গঠন হৈছিল জানা এই নীতি আয়োগখন গঠন হৈছিল তোমাৰ 2015 চনত আৰু নীতি আয়োগৰ অধ্যক্ষ কোন ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ভাইটি ভণ্টিসকল ক্লাছটোত নবঢ়াৰ আগতে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তোমালোকে পাৰ্চনেল গাইডেঞ্চ বিচৰা অসমীয়া ছাবজেক্টটোত হওক লাগে বেলেগ ছাবজেক্টত হওক লাগে তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা তোমালোকে আমাৰ লগত যদি জইন হৈ লোৱা আমি আহিব কোনখিনি কমন পৰিব তাৰ কুৱেশ্যন আনচাৰবিলাক কেনেকৈ লিখিব লাগিব আমি সকলোখিনি কথা আমি গাইড কৰি দিম ইয়াৰ কাৰণে তোমালোকে এই নাম্বাৰটোত ফোন এটা কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমি তোমালোকক নিজে যোগাযোগ কৰি ল'ম নীতি আয়োগৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল ক'ত নীতি আয়োগৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল দিল্লীত 1950-51 চনৰ পৰা 1990-91 চনৰ সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ উন্নয়নৰ গুৰি বঠা ধৰিছিল মানে 1950 চনৰ 1951 চনৰ পৰা 1990-91 লৈকে একচুৱেলি আমাৰ ইণ্ডিয়াত যিটো মানে ৰাজহুৱা খণ্ড একচুৱেলি আমাৰ ভাৰতবৰ্ষৰ যি অৰ্থনৈতিক গুৰি সেই অৰ্থনৈতিক গুৰিটো মানে ধৰিছিল অৰ্থনৈতিক গুৰি মানে কি আৰু অৰ্থনৈতিক উন্নয়নৰ মানে গুৰি বঠা ধৰিছিল আৰু সেইটো সময়ত কিয়নো আমাৰ দেশৰ গভৰ্ণমেণ্ট ইমান এটা ষ্টেবল নাছিল মানে আৰু সেইটো কাৰণে যিখিনি প্ৰাইভেট প্ৰপাৰ্টি আছিল যিসমূহ মানে বিজনেছমেন আছিল তেখেতলোকে একচুৱেলি আমাৰ যি ইকনমি আমাৰ যি ইণ্ডিয়াৰ যিটো ইকনমি যিটো আমাৰ ভাৰতৰ যিটো অৰ্থনীতি সেই অৰ্থনীতিটো ষ্টেবল কৰি ৰাখিছিলে এইখিনি কথা হয়তো তোমালোকৰ ওপৰে বুজিব টান হ'ব পাৰে তো সেইটো কাৰণে তোমালোকে আণ্ডাৰষ্টেণ্ডিংটো ফাৰ্ষ্ট অফ অল ল'ব লাগিব MCQ কৰিবলৈ হ'লেও তোমালোকক আণ্ডাৰষ্টেণ্ডিং এটা লাগিব যিটো ছাবজেক্টৰে তুমি নকৰা লাগে আণ্ডাৰষ্টেণ্ডিং লাগিব এইবিলাক বস্তু একচুৱেলি মুখস্থ কৰা বস্তু নহয় মানে নীতি আয়োগৰ প্ৰথমখন বৈঠক কিমান চনত অনুষ্ঠিত হৈছিল পৰীক্ষাত আহিব পাৰে গতিকে চাই থৈ দিবা নীতি আয়োগৰ যিখন প্ৰথম বৈঠকখন অনুষ্ঠিত হৈছিল ফাৰ্ষ্ট মিটিংখন অনুষ্ঠিত হৈছিল 8 ফেব্ৰুৱাৰী 2015 চনত এইটো বি অপশ্যনটো শুদ্ধ হয় 8 ফেব্ৰুৱাৰী এইটো মন কৰিবা এইটো শুদ্ধ হয় 8 ফেব্ৰুৱাৰী 2015 চনত নীতি আয়োগৰ যিখন প্ৰথম বৈঠক সেই প্ৰথম বৈঠকখন অনুষ্ঠিত হৈছিল আৰু ক'ত হৈছিল এই বৈঠকখন অনুষ্ঠিত হৈছিল নিউ দিল্লীত মানে দিল্লীত হৈছিল আৰু ভাৰতত সেউজ বিপ্লৱৰ সূচনা হয় কিমানত প্ৰায় 60 দশকত মানে মিড 60s মানে প্ৰথম মানৱ উন্নয়নৰ প্ৰতিবেদনখন প্ৰকাশ হৈছিল কিমান চনত শুদ্ধ উত্তৰ হৈছে 1990 চনত আৰু এই মানৱ উন্নয়নৰ এইটো চাই থৈ দিবা দেই আৰু মানৱ উন্নয়নৰ সূচক কেইটা সেইটো তোমালোকৰ কিন্তু পৰীক্ষাত আহি থাকে দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলীকৰণেই হৈছে কি উদাৰীকৰণ ইয়াত তোমালোকে গ্লোবেলাইজেশ্যন লিখি নিদিবা আকৌ দেই গোলকীকৰণ লিখি নিদিবা আকৌ এইটো লিখিবা তোমালোকে উদাৰীকৰণ বুলি কিমান চনত ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী যাক আমি চমুকৈ UNDP বুলি কওঁ ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰেম UNDP ফুল ফৰ্মো পৰীক্ষাত আহিব পাৰে মনত ৰখাই থৈ দিয়াৰ লগতে UNDPৰ ফুল ফৰ্মটো মনত ৰখোৱা UNDP লিখি লোৱাৰ লগতে UNDPৰ ফুল ফৰ্মটো হৈছে ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰেম যাক চমুকৈ UNDP বুলি কোৱা হয় আৰু এই যি UNDP ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰেম
ইয়াৰ অন্তৰ্গত প্ৰথমখন মানৱ উন্নয়নৰ প্ৰতিবেদন প্ৰকাশ কৰা হয় কিমান চনত? শুদ্ধ উত্তৰ হৈছে 1990 চনত, 1990 চনত প্ৰথমখন যিখন প্ৰতিবেদনখন অনা হয়। 1991 চনৰ নতুন ঔদ্যোগিক নীতিয়ে ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰে। আৰু ইয়াত আমাক অপশ্যন দিছে কিমানটা? ইয়াৰ শুদ্ধ হৈছে 9টা। মানৱ উন্নয়নৰ সূচক কেইটা? এইটো পৰীক্ষাত আহিব পাৰে। মানৱ উন্নয়নৰ সূচক হৈছে 3টা, আৰু সেই 3টা মানৱ উন্নয়নৰ সূচকৰ সম্পৰ্কে তোমালোকে চাই থৈ দিবা, কিতাপতে দিয়া আছে। অ'কে, চ' তোমালোকৰ যিহেতু এই পাঠটোত মাত্ৰ তোমালোকৰ 5টাই আহিব MCQ, গতিকে তোমালোকে কিতাপখন ভালধৰণে পঢ়িবা। বাকী আমি তোমালোকৰ কাৰণে যিকেইটা ইম্পৰ্টেণ্ট হ'ব পৰা সম্ভাৱনা আছে, পচিবিলিটি আছে, গোটেইখিনি তোমালোকক দেখুওৱা হ'ল। আৰু ইয়াৰ ওচৰ পাজৰ পৰাই তোমালোকৰ এক্সামত আহিব। তোমালোকে তাৰ কাৰণে চিন্তা কৰিব নালাগে যে ক'ৰ পৰা MCQ আহিব, ক'ৰ পৰা MCQ আহিব। তোমালোকক যিমানখিনি দেখুওৱা গ'ল ইয়াৰ ভিতৰৰ পৰাই তোমালোকৰ একচুৱেলি HSLC হওক লাগে, নতুবা তোমালোকৰ স্কুলৰ প্ৰি-টেষ্ট এক্সামত আহিব। আৰু মই এইটো কথা কোৱা নাই তোমালোকক যে ইয়াত যিখিনি দেখাইছে সেইখিনি আহিব বুলি, কিন্তু তোমালোকক যিটো এক্সপ্লেনেশ্যনছ দিয়া হৈছে তো তাৰ ওচৰ পাজৰৰ পৰাই কিন্তু তোমালোকৰ পৰীক্ষাত আহিব। গতিকে এক্সপ্লেনেশ্যনটো পৰাপক্ষত ল'বলৈ চেষ্টা কৰিবা, বুজিবলৈ চেষ্টা কৰিবা, তেতিয়াহে তোমালোকৰ MCQ বিলাক শুদ্ধকৈ কৰিব তোমালোকে পৰীক্ষাত পাৰিবা। তোমালোকে যদি ভাবিছা যে কি নীতি আয়োগ কেতিয়া গঠন হৈছিল 2015 চনত মুখস্থ কৰি যাম, পৰীক্ষাত লিখিমগৈ, কিন্তু এইটো তোমালোকৰ কিন্তু এইটো সম্পূৰ্ণ ভুল হ'ব। তোমালোকে এনেকৈ কিন্তু নোৱাৰিবা দেই। তোমালোকে কিন্তু তাৰ কাৰণে নীতি আয়োগৰ বিষয়ে জানিব লাগিব, বুজি পাব লাগিব যে নীতি আয়োগ কোন হয়, নীতি আয়োগৰ মুখ্য অধ্যক্ষ কোন হয়, নীতি আয়োগৰ প্ৰথম অধিৱেশন, প্ৰথম মিটিং কিমান চনত হৈছিল, ক'ত হৈছিল। অ'কে, তো গোটেইখিনি বস্তু তোমালোকে জানিব লাগিব। নীতি আয়োগৰ বিষয়ে চাবা, পৰীক্ষাত নীতি আয়োগৰ এটা নহয় এটা MCQ কিন্তু পৰীক্ষাত 101% আহিবই। নীতি আয়োগৰ অধ্যক্ষ কোন হয়, নতুবা নীতি আয়োগৰ প্ৰথম বৈঠক ক'ত অনুষ্ঠিত হৈছিল, কিমান চনত অনুষ্ঠিত হৈছিল, নতুবা নীতি আয়োগৰ ফুল ফৰ্ম কি হয়, নতুবা UNDPৰ ফুল ফৰ্ম কি হয়, এইকেইটাৰ কিন্তু তোমালোকৰ পৰীক্ষাত এটা নহয় এটা পৰীক্ষাত কিন্তু এইকেইটাৰ ভিতৰৰ পৰা আহিবই মানে। তো এইটো মানে ধ্ৰুৱ সত্য মানে, গতিকে তোমালোকে চাই থৈ দিবা পৰীক্ষাৰ কাৰণে, ঠিক আছে। থেংক ইউ ছ' মাছ। বাকী ক্লাছবিলাকো তোমালোকক অলৰেডি প্ৰভাইড কৰা গ'ল, তোমালোকে সেই ক্লাছবিলাক চাবা। যদি কিবা বুজি নোপোৱা ওৱান্স এগেইন তোমালোকক পুনৰবাৰ কৈছোঁ 9864077266, এইটো আমাৰ অফিচৰ হোৱাটছএপ নম্বৰ হয়, WP হোৱাটছএপ হয়। এইটো তোমালোকে আমাক ইয়াতে মেছেজ কৰিব পাৰা। আমি তোমালোকক যিমানখিনি শিকাব লাগে, যিমানখিনি পঢ়াব লাগে, সকলোবিলাক তোমালোকক আমি থ্ৰু হোৱাটছএপ তোমালোকক আমি প্ৰদান কৰি দিম, ঠিক আছে। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ক্লাছ গাইজ, বাই বাই। অভিভাৱকসকল, আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটোত দুৰ্বল নেকি? আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীয়ে ইংৰাজী ছাবজেক্টটো বুজি নাপায় নেকি, পঢ়িব নোৱাৰে নেকি? যদি ভাবিছে যে আপোনাৰ ষ্টুডেণ্টজন, আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটো দুৰ্বল, আৰু আপুনি যদি আমাৰ থ্ৰুৱেদি, আমাৰ আলোচনা একাডেমীত যদি আপুনি আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীক এডমিশ্যন দিয়াই পঢ়াব বিচাৰে, তেনেহ'লে আপোনালোকে এই নাম্বাৰটোত আমালৈ এটা ফোন কৰিব পাৰে, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি দিব, আমি আপোনালোকক নিজে যোগাযোগ কৰি ল'ম। আমি আমাৰ একাডেমীত আপোনাৰ ল'ৰাজন আৰু আপোনাৰ ছোৱালীগৰাকীক আমি সম্পূৰ্ণ ইংৰাজী বিষয়টো শিকাই দিম। পৰীক্ষাত কোনবিলাক প্ৰশ্ন আহিব, ইংৰাজী বিষয়টো আমি কেনেকৈ পঢ়িলে আমাৰ মনত থাকিব, আমি সকলোখিনি কথা তেওঁলোকক আমাৰ অনলাইন পৰ্টেলত আমি গাইড কৰি দিওঁ। গতিকে আপুনি যদি এই সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছে, তেনেহ'লে আপুনি এই ফোন নাম্বাৰটোত এটা ফোন কৰক। আমাৰ টিমে আপোনালোকক সম্পূৰ্ণ গাইড কৰি দিব। আপোনালোকে এডমিশ্যন কেনেকৈ কৰিব লাগিব, কেনেকৈ পঢ়িব লাগিব, কেনেকৈ ক্লাছ কৰিব লাগিব, সকলোখিনি কথা আমাৰ টিমে আপোনালোকক গাইড কৰি দিব। আপোনালোকে এই ফোন নাম্বাৰটোত এটা ফোন মাৰিলে হৈ যাব।